বৰ্তমান সময়ত দেশত সকলোতে গেছ LPG গেছ ৰন্ধন গেছ অভাৱে দেখা দিছে আৰু মই তেনে সময়তে এটা ৰাইচ কুকাৰ কিনি আনিছোঁ। এয়া ৰাইচ কুকাৰ আৰু মই ইয়াত চাউল পানী দি বহাই দিছোঁ আৰু ইয়াতে এয়া আলু আৰু বেঙেনা কাটি মই ইয়াতে বহাই দিম আৰু একেলগতে ৰান্ধিব পৰা হ'ব। ইয়াত একেলগতে ৰান্ধিম আৰু গেছ বচাবলৈ মই চেষ্টা কৰিছোঁ। এই বিপদৰ সময়ত আপোনালোকেও এনেকুৱা ব্যৱহাৰ কৰে নেকি কমেণ্ট কৰি জনাবচোন। এইখিনি মই বনাই লওঁ, তাৰপিছত খোৱাৰ পিছত আপোনালোকক দেখাম। ইতিমধ্যে মোৰ কুকাৰটোৱে ছিগনেল দিলে যে ৰন্ধা হৈ গৈছে বুলি, সেয়েহে মই এবাৰ খুলি চাওঁ। এয়া চাওক, ধুনীয়াকৈ হৈ আছে। মই খুচি চাইছোঁ, এইবোৰ ধুনীয়াকৈ সিজি গৈছে। বেঙেনা সিজি গৈছে ধুনীয়াকৈ। সেয়া আৰু দেখালোঁ আপোনালোকক গেছৰ অভাৱ হ'লে আপোনালোকে কেনেধৰণে মই কেনেধৰণে গেছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইচ কুকাৰ এটা আনি একেবাৰতে ভাত ৰন্ধাৰ লগতে মোৰ পিটিকাখিনিও যোগাৰ কৰিব পৰা সম্ভৱ হৈছে। আপোনালোকৰ চাগে বহুতৰে এই ৰাইচ কুকাৰ আছে, কাৰেণ্টত যিটো ৰন্ধা হয় সেই ৰাইচ কুকাৰ নিশ্চয় আছে। ময়ো এইবাৰহে লৈছোঁ, মানে ধুনীয়া একদম ভাল লাগিছে। একেবাৰতে দুটা কাম কৰিব পৰা হয়। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।